My dear viewers and learners, মই আপোনালোকৰ কাৰণে আজি ভয়েস চেঞ্জৰ ওপৰত আৰু এটা টপিক ৰেডি কৰিছো। আজি মই যেটো আলোচনা কৰিম সেই বিষয়টো হ'ল আমাৰ ডাবল কিছুমান অবজেক্ট থাকে, সেই ডাবল অবজেক্ট থকা সেন্টেন্সখিনিৰ এক্টিভৰ পৰা পেসিভ লৈ কৰিবলৈ আমাৰ কিছু দিগদাৰ হয়, আমাৰ কিছু অসুবিধা হয়। সেই অসুবিধাখিনি আজি পাৰ্মানেন্টলি দূৰ কৰিবৰ কাৰণে মই ক্লাছটো ৰেডি কৰিছো। মই আশা কৰিম আপোনালোকে হেখলৈ মোৰ লগতে যুক্ত হৈ থাকিব। আহকচোন, তাৰ মানে কিছুমান আমাৰ ভাৰ্ব আছে, সাধাৰণতে এই ভাৰ্ব বিলাকৰ লগত আমাৰ কি হয়, অবজেক্ট বিলাক ডাবল থাকে। মানে এই ভাৰ্ব বিলাকক আসলতে ট্ৰানজিটিভ ভাৰ্ব বুলি কোৱা হয়। ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভ আছে, সেই বিষয়ে মই আৰু কেতিয়াবা আপোনালোকক কম। তো দেখক যেনেকুৱা টেল, এই ভাৰ্বটো সাধাৰণতে দুটা অবজেক্ট ৰিকুৱেয়াৰ্ড কৰে, দুটা অবজেক্ট বিচাৰে। তাৰ পিছত ঠিক তেনেকুৱা আস্ক, ঠিক তেনেকুৱা সেন্ড, ঠিক তেনেকুৱা বাই, ঠিক তেনেকুৱা গিভ, ব্ৰিং, অফাৰ, শো, টিচ, লেণ্ড, প্ৰমিস আৰু কিছুমান ভাৰ্ব আছে ট্ৰানজিটিভ ভাৰ্ব। সাধাৰণতে ট্ৰানজিটিভ ভাৰ্ব বিলাকে ডাবল অবজেক্ট বা দুটা অবজেক্ট ৰিকুৱেয়াৰ্ড কৰে বা বিচাৰে। তো আহকচোন আজি মই সেই বিষয়ে ক্লিয়াৰ কৰি লম। আমাৰ কনফিউজন হ'ব যে অবজেক্ট আছে দুটা, এতিয়া মই কোনটো অবজেক্ট আগত লম আৰু কোনটো অবজেক্ট মই পিছত লৈ পেলাই অবজেক্ট সাবজেক্ট বনাই পেলাই মই এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিম। সেই বিষয়ে মই আজি ক্লিয়াৰ কনসেপচনটো আপোনালোকক দিবৰ চেষ্টা কৰিম, ক্লিয়াৰ কনসেপ্ট। এতিয়া চাওক, আমাৰ আসলতে এক্টিভৰ পৰা পেসিভ কৰিবলৈ হলে আমাৰ প্ৰথম কথা মনত ৰাখিব লাগিব, অবজেক্টটো সাবজেক্ট বনাব লাগিব। 2 নম্বৰত কি ৰিকুৱাৰ্ড কৰিব, according to tense আমি হেল্পিং ভাৰ্ব আনিব লাগিব। 3 নম্বৰত আমি ভাৰ্ব 3 দিব লাগিব। 4 নম্বৰত এটা প্ৰিপজিশন দিব লাগিব। 5 নম্বৰত আমি কি কৰিব লাগিব, অবজেক্টটো সাবজেক্ট বনাব লাগিব বা সাবজেক্টটো অবজেক্ট বনাব লাগিব। সেই ফৰ্মখিনি মই গটেই এইকেইদিন আপোনালোকৰ লগত আলোচনা কৰি আছো, ডেফিনেটলি ক্লিয়াৰ হ'ব। ইয়াতে হি টিচেছ আছ ইংলিছ, ইয়াতে চাব সাবজেক্ট কি, সাবজেক্টটো হ'ল আমাৰ হি। আকৌ টিচেছটো কি, আমাৰ ভাৰ্ব। আছটো কি, আমাৰ অবজেক্ট। আকৌ ইংলিছটোও আমাৰ অবজেক্ট। কিন্তু তেতিয়াহ'লে দুটা অবজেক্ট হ'ল, গতিকে দুটা অবজেক্টৰ এটা অবজেক্টক আমি এইটো কম ডিঅ মানে ডাইৰেক্ট অবজেক্ট আৰু আইঅ মানে হ'ল ইনডিৰেক্ট অবজেক্ট। তো এই ক্ষেত্ৰত মই আপোনালোকক অকমান কম যে সাধাৰণতে যিবিলাক লাইফলেছ, যাৰ প্ৰাণ নাই, নিৰ্জীৱ, সেইবিলাকক আমি সাধাৰণতে ডাইৰেক্ট অবজেক্টত পেলাই থৈ দিওঁ। আৰু এক্টিভৰ পৰা পেসিভ কৰিবৰ ক্ষেত্ৰতো আপোনালোকে সদায় যিবিলাক আসলতে লাইফলেছ, যাৰ প্ৰাণ নাই, জড় পদাৰ্থ, সেইবিলাকক আমি আগত ল'ম, তেতিয়া আমাৰ শান্তি লাগিব, ভাল লাগিব। তো যিয়ে নহওক, মই যদি এবাৰ ইংলিছটো আগত লওঁ তেতিয়াহ'লে চাওঁ পেসিভ ভয়েসত কি হ'ব, ইংলিছ আমি অবজেক্টটো সাবজেক্ট বনাইছো। 2 নম্বৰ কামটো কি হ'ব, আমাৰ হেল্পিং ভাৰ্ব লাগিব। এতিয়া চাব লাগিব টেন্সটো কিহত আছে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। যেহেতু টিচেছ আছে, গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমাৰ হেল্পিং ভাৰ্ব নাথাকে এক্টিভ ভয়েসত, গতিকে হেতুত আমি এম, ইজ বা আৰ আমি লৈ আহিব লাগিব। তেতিয়াহ'লে ইংলিছৰ লগত আমি কি ল'ম, ডেফিনেটলি ইজ ল'ম। আমি আৰ নহ'ব, এমও নহ'ব, ইংলিছ ইজ। তেতিয়াহ'লে 3rd নম্বৰ কামটো হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম, টিচাৰ থাৰ্ড ফৰ্ম টট হ'ল, টট। তাৰপিছত এই যিটো অবজেক্ট সেইটো ইয়াতে থৈ দিব। মানে দুটা অবজেক্টৰ এটা অবজেক্ট আপোনালোকে সাবজেক্ট বনাইছে বা সাবজেক্ট বনাব, আৰু সেকেন্ড অবজেক্ট যেটো থাকিব সেইটো ঠিক ভাৰ্বৰ পিছত ৰাখি থৈ দিব। সেইকাৰণে ইয়াৰ নাম কৈছে ৰিটেইনড অবজেক্ট। ইয়াৰ নাম কি কৈছে, ৰিটেইনড অবজেক্ট। গতিকে তাতে থৈ দিছো। তাৰ পিছত আমাক লাগিব প্ৰিপজিশন, নৰ্মেলি আমি বাই ব্যৱহাৰ কৰোঁ। আৰু হি, এইটো যেতিয়া অবজেক্টত যাব ডেফিনেটলি এইটো হিম হ'ব। তেতিয়াহ'লে এতিয়া চাব, এইটো আমাৰ কি অবজেক্ট হিচাপে থাকিলে, ৰিটেইনড অবজেক্ট, আৰ অ, ৰিটেইনড অবজেক্ট হিচাপে আছটো আমাৰ ইয়াতে থাকি গ'ল। এইবাৰ আমি এই সেন্টেন্সটো আৰু এক ধৰণে কৰিব পাৰোঁ। এইবাৰ আমি কি ল'ম, যেটো ইনডিৰেক্ট অবজেক্ট আছে সেইটো আমি সাবজেক্ট বনাম। ইনডিৰেক্ট অবজেক্ট কি আছিলে, আছ। ইয়াতে সাবজেক্টত আহিলে কি হ'ব, আপোনালোকে জানেই, সাবজেক্টৰ পিছত আহিলে উই হ'ব। তেতিয়াহ'লে উইৰ লগত কি হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব, ডেফিনেটলি আৰ, উই
आर प्रेजेंट इनडेफिनिट जिहेतु उई आर तार पिছত কি হ'ব ভাৰ্বৰ থাৰ্ড ফৰ্ম টিচাৰ টট হল तार पिছত इंग्लिश टू रिटेन्ड ऑब्जेक्ट हिसाबे ठीक भार्बर पिछते थाकी যাব इंग्लिश तार पिছত आपनालोके प्रीपोजिशन দিব লাগিব কি দিব বাই দিব বাই হিটু কি হৈ যাব হিম হ'ব मोर बोधेरे आपनालोके क्लियर হৈছে তেতিয়াহলে এইবাৰ কিন্তু এই ইংলিশটো ইয়াতে आर ओ हिसाबे থাকিল आर ओ माने रिटेन्ड ऑब्जेक्ट हिसाबे থাকি গল এইবাৰ আৰু এটা एग्जांपल যদি দিও আপোনালোকক তেতিয়াহলে আৰু হয়তো ক্লিয়াৰ হ'ব দা কাউ গিভস देम মিল্ক ঠিক আছে এইটো देम মিল্ক যদি দিয়ে তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব ইয়াতে চাব এইটো হল আমাৰ ডাইৰেক্ট অবজেক্ট এইটো হল আমাৰ ইনডাইৰেক্ট অবজেক্ট আৰু গিভস টু হল আমাৰ ভাৰ্ব আৰু দা কাউ টু হল আমাৰ সাবজেক্ট नियम मते আহিম ইয়াতে দুটা অবজেক্ট আছে যিকোনো এটা অবজেক্ট আগত লম তো মই কৈছিলো এটা অবজেক্ট আমি আগত লম হেইটো হল লাইফলেস মিল্ক টু লাইফলেস এটা হলে মিল্ক টু ললু মিল্ক तार पिছত আপনি চিন্তা কৰিব হেল্পিং ভার্ব কি দিব প্রেজেন্ট ইনডিফিনিট টেন্সত আছে মিল্কৰ লগত ডেফিনেটলি ইজ হ'ব মিল্ক ইজ ভার্বৰ থার্ড ফর্ম কি হ'ব গিভৰ গিভেন হ'ব আপোনালোকে জানে গিভেন तार पिছত रिटेन ऑब्जेक्ट टू रिटेन হৈ থাকিব देम टू ভার্বৰ পিছতে থাকি যাব देम হল तार पिছত আমাক কি লাগিব প্রিপজিশন লাগিব দিয়ক প্রিপজিশন বাই तार पिছত দা কাউ এটো আপনি অবজেক্টত কি হ'ব দা কাউয়ে হ'ব দা ক্যাট নহয় কিন্তু দা কাউয়ে হৈ থাকিব তেতিয়া হলে ইয়াতে देम टू কিন্তু আরো হৈ থাকিল মানে রিটেন্ড অবজেক্ট হিসাবে থাকিল এইটো এবাৰ আমি যদি সেকেন্ড ইনডিরেক্ট অবজেক্টটো যদি আমি সাবজেক্ট হিসাবে লওঁ তেতিয়া হলে কিন্তু আকৌ আমাৰ বেলেগ ধৰণে কৰিব পাৰো যেনেকৈ এবাৰ দেম লম টি এইচ ই এম দেম যদি সাবজেক্টত আহে কি হ'ব দে ইয়াতে হেল্পিং ভার্ব কি হ'ব দেৰ লগত আৰ হ'ব দে আৰ ভার্ব 3 গিভেন रिटेन्ड ऑब्जेक्ट मिल्क सब ठीक भार्बर पिछे पिछे থাকিব मिल्क तार पिছত बाय प्रिपोजिशन আহিব तार पिছত কি হ'ব দা কাউয়ে থাকিব নিশ্চয় আপোনালোকে মোৰ কথাটো বুজি পাইছে এইবাৰ মিল্ক টু ইয়াতে আরো হৈ থাকিল মানে রিটেন্ড অবজেক্ট হৈ থাকিল ঠিক আছে বাৰু এইবাৰ যদি আৰু এটা एग्जांपल আপোনালোকক মই আলোচনা কৰো আৰু ক্লিয়াৰ হ'ব হেইটো হল কি the teacher asked me a few questions এতিয়া এই a few question to হল আমাৰ ডাইরেক্ট অবজেক্ট কারণ ইয়ার লাইফ নাই কেন ডাইরেক্ট দিলু আকৌ এইটো আমাৰ ইনডাইরেক্ট অবজেক্ট মি এতিয়া আমাৰ নিয়ম মতে যিকোনো এটা অবজেক্ট সাবজেক্ট বনালো কি a few questions दिलु ए फ्यू क्वेश्चंस ইয়াতে হেল্পিং ভার্ব কি হ'ব চাওক পাস্ট ইনডিফিনিট আছে গতিকে আমি ইয়াতে আকৌ এস আছে মানে প্লুরাল আছে গতিকে আমি ওয়ের দিম দা क्वेश्चंस ওয়ের এইবাৰ ভার্ব 3 কি হ'ব আস্কতে থাকিব কাৰণ এটো ভার্ব 2 যেটো হয় ভার্ব 3 হেটো হয় এ ফিউ क्वेश्चंस ওয়্যার আস্কড রিটেন অবজেক্ট কি হ'ব মি asked me by preposition to দি দিয়ক আৰু যেটো সাবজেক্ট টু অবজেক্ট বনাবো এটো বনাই দিয়ক দা টিচার কি হ'ব দা টিচারে হ'ব দা টিচার এটি হৈ গল ইয়াতে কিন্তু এই মি টু কিন্তু আমাৰ আরো হৈ গল রিটেন অবজেক্ট হিসাবে থাকিল এইবাৰ আমি মি টু আগত লৈ আহিম সাবজেক্টৰ প্লেসত লৈ আহিম এইটো সাবজেক্টৰ প্লেসত লৈ আহিলে কি হ'ব এবাৰ চাওক আপুনি যে মি টু কি হ'ব সাবজেক্ট আই তেতে আইৰ লগত কি হ'ব পাস্ট টেন্সত আছে ওয়াজ तार पिছত ভার্ব asked রিটেন্ড অবজেক্ট হ'ব a few questions
A few questions হ'ল তাৰপিছত by the teacher আপোনালোকে নিশ্চয় কথাখিনি মোৰ বুজি পাইছে কেনেকুৱাকৈ মই কৰিলো গতিকে এনেকুৱাকৈ আসলতে আমাৰ সাবজেক্ট দুটা অবজেক্ট থাকিলে আমি এনেকুৱাকৈ কৰিব লাগিব আৰু দুই এটা এক্সাম্পল আপোনালোকৰ ওচৰত মই এবাৰ উত্থাপন কৰিবৰ চেষ্টা কৰিম yes এতিয়া আৰু দুই এটা এক্সাম্পল লৈ আমি আহিম যেনেকুৱাকৈ father gave her a pen ইয়াতে আপুনি চাব a pen টো কি আপোনালোকে এতিয়া শিকিছে কওকচোন এইটো হল আমাৰ ডাইৰেক্ট অবজেক্ট her এইটো হল আমাৰ ইনডাইৰেক্ট অবজেক্ট gave টো হল আমাৰ verb আৰু father টো আমাৰ হল সাবজেক্ট তো নিয়ম মতে আমি আহিম আমি ডাইৰেক্ট অবজেক্টটো আগত লৈ আহিম ডাইৰেক্ট অবজেক্টটো আগত লৈ আহিলে কি হ'ব a pen কোন টেন্সত আছে past indefinite আছে past indefinite আছে তেতিয়ালে কি দিম আমি was দিম না were দিম এটা পেন যেহেতু আছে was দিম was ইয়াৰ থাৰ্ড ফৰ্মটো কি হ'ব given তাৰ পিছত ৰিটেইনড অবজেক্ট হিচাপে har থাকিব এটো ৰিটেইনড অবজেক্ট har by প্ৰিপজিশন দিলু তাৰ পিছত father তো ফাদাৰে থাকিব ফাদাৰ আৰু মাদাৰ নহয় অবজেক্টৰ প্লেসত থাকক সাবজেক্টৰ প্লেসত থাকক হল এইবাৰ যদি আমি হাৰক সাবজেক্ট হিচাপে লওঁ তেতিয়াহলে কি হ'ব আপোনালোকে কক হার হলে এটো she হ'ব she কি হ'ব তাৰ পিছত was হ'ব এইটো যেহেতু সিঙ্গুলার নাম্বার past indefinite আছে she was verb 3 হ'ব given এইবাৰ রিটেইনড অবজেক্ট হিচাপে কি থাকিব ঠিক ভার্বৰ পিছে পিছে a pen তাৰ পিছত প্ৰিপজিশন হ'ব by father ফাদারে থাকিব very good definitely আপোনালোকে বুজি পাইছে আৰু লাষ্ট আৰু এটা এক্সাম্পল আপোনালোকক দিম Afrin has offered him a present ইয়াতে a present to হল আমাৰ কি ডাইৰেক্ট অবজেক্ট আকৌ him to হল ইনডাইৰেক্ট অবজেক্ট আৰু offer to হল আমাৰ verb এইটো ইয়াৰ লগৰ হেল্পিং verb আৰু Afrin to হল আমাৰ সাবজেক্ট এতিয়া নিয়ম মতে আহিম অবজেক্টটো আগত লৈ আহো ডাইৰেক্ট অবজেক্টটো a present তাৰ পিছত has আছে তাৰ মানে আমাৰ মনত পেলাব লাগিব প্ৰথমতে যেটো মই ভিডিও কৈছিলো যেটোত মই কৈছিলো আসলতে কোনটো টেন্সত থাকিলে কেনেকুৱাকে তাৰ হেল্পিং ভার্ব বিলাক পৰিৱৰ্তিত হয় has থাকিলে বা have থাকিলে বা had থাকিলে been এটা আহে তো a present has been হৈ গল তাৰ পিছত verb 3 লাগে verb 3 offered হ'ব offered রিটেইনড অবজেক্ট হিসাবে him থাকিব ইয়াতে থাকিব ঠিক ভার্বৰ পিছে পিছেই প্ৰিপজিশন লাগিব আমাৰ by তাৰ পিছত Afrin তো Afrinে থাকিব Afrin আৰু নেহা নহয় কাৰণ নাম যতে যাওক নাম নামে থাকিব সেই নামটোৰ চেঞ্জ নহয় এইবাৰ আমি কি কৰিম him টুক সাবজেক্ট হিচাপে যদি লৈ আহো তেতিয়াহলে him টু সাবজেক্টৰ প্লেসত আহিলে কি হ'ব he ইয়াৰ লগতে has হ'ব যেহেতু পারফেক্ট আছে গতিকে been আহিব verb 3 লাগিব offered হ'ব offered এইবাৰ রিটেইনড অবজেক্ট হিচাপে a present থাকিব তাৰ পিছত by প্ৰিপজিশন আহিব তাৰ পিছত Afrin তো Afrinে থাকিব মোৰ বোধেৰে আজিৰ পৰা আপোনালোকৰ এই রিটেইনড অবজেক্ট বা ডাবল অবজেক্ট থকা সেন্টেন্স বিলাকৰ বিষয়ে বা এই ক্ষেত্ৰত আপোনালোকৰ ভয়েস চেঞ্জ আহিলে একদম কোনো ধৰণৰ প্ৰবলেম থাকিব নালাগে গতিকে আজিলৈ আহিছো আৰু এটা টপিক লৈ নেক্সট টাইম আহিম আজিলৈ আহিছো ধন্যবাদ